মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ বিজ্ঞান কিতাপখনৰ ২ নম্বৰ পাঠ প্ৰাণীৰ পৰিপুষ্টি এই পাঠটিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিলে ইয়াৰে উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া চোৱা, অনুশীলনীৰ ১ নম্বৰত দিছিলে খালী ঠাই পূৰ কৰিবলৈ। এই নম্বৰত দিছিল মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল। মানুহৰ পাচনৰ আমি প্ৰধান স্তৰ কেইটা পাইছিলোঁ? ৫টা পাইছিলোঁ। সেইকেইটা আছিলে অন্তঃগ্ৰহণ, পাচন, শোষণ, পৰিমিশ্ৰণ আৰু মলত্যাগ। সেইকেইটা আমি ইয়াতে লিখি দিব লাগিব। গতিকে চোৱা, ইয়াতে এনেদৰে লিখিবা, মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হৈছে অন্তঃগ্ৰহণ, পাচন, শোষণ, পৰিমিশ্ৰণ আৰু মলত্যাগ। ঠিক আছে। তোমালোকে যদি কোনোবাটো আখৰ চিনি নোপোৱা, ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, তাত মেছেজ কৰি তোমালোকে সুধিব পাৰিবা। ২ নম্বৰত আছে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল। আমাৰ দেহত থকা আটাইতকৈ যিটো ডাঙৰ গ্ৰন্থি আছে, সেই ডাঙৰ গ্ৰন্থিটোৰ নাম হৈছে যকৃত। ৩ নম্বৰ প্ৰশ্ন, পাকস্থলীয়ে হাইড্ৰক্লৰিক এচিড আৰু ডেছ ৰস উলিয়াই যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। ইয়াত হ'ব পাকস্থলীয়ে হাইড্ৰক্লৰিক এচিড আৰু পাচক ৰস উলিয়াই যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে। ২ নম্বৰত দিছিল ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুতো আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে যাক ডেছ বোলে। ক্ষুদ্ৰান্তৰ ভিতৰৰ যিখন বেৰ থাকে তাত বহুতো অসংখ্য আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে, এইবোৰক কি বুলি কোৱা হয়? ভিলাই বুলি কোৱা হয়। ভদস্বইকাৰ লত আকাৰ হস্যাই ভিলাই। ই নম্বৰ, এমিবাৰ খাদ্য ডেছত হজম হয়। এমিবাৰ খাদ্য ক'ত হজম হয়? আমি কিতাপখনত পাইছিলোঁ নহয়। এমিবাৰ খাদ্য হজম হয় খাদ্য ঋক্তিকাত। গতিকে খাদ্য ঋক্তিকাত। ঠিক আছে। এতিয়া চোৱা ২ নম্বৰ। ২ নম্বৰত আমাক কি দিছে চোৱাচোন। ২ নম্বৰত দিছিল যদি বাক্যবোৰ সঁচা হয় সু অৰ্থাৎ শুদ্ধ চিন দিবা আৰু মিছা হ'লে অ অৰ্থাৎ অশুদ্ধ চিন দিবা। ইয়াত চোৱা ৪টা বাক্য তোমালোকৰ দিছে। সেই বাক্যকেইটা যদিহে শুদ্ধ হয় তোমালোকক শুদ্ধ চিন দিবলৈ দিছে আৰু মিছা হ'লে বা অশুদ্ধ হ'লে অশুদ্ধ চিন দিবলৈ কৈছে। এতিয়া চোৱা, এই নম্বৰত দিছিল শ্বেতসাৰ পাচন পাকস্থলীত আৰম্ভ হয়। এইটো জানো, এইটো অশুদ্ধ। শ্বেতসাৰৰ পাচন পাকস্থলীত আৰম্ভ নহয়। গতিকে অশুদ্ধ হ'লে ক্ৰছ চিন দিব পৰা বা অশুদ্ধ বুলি তোমালোকে লিখি দিব পৰা। তোমালোকে কাঠ পেঞ্চিলেৰে চিন দি ল'বা। ২ নম্বৰত আছে জিভাই লালটিৰ লগত খাদ্য মিহলোৱাত সহায় কৰে। এতিয়া আমাৰ যিখন জিভা আছে সেই জিভাখনে লালটিৰ লগত খাদ্যখিনি মিহলোৱাত আমাক সহায় কৰে। গতিকে এইটো শুদ্ধ বাক্য। ৪ নম্বৰ, পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে। পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে, এইটো শুদ্ধ। ২ নম্বৰত দিছিল ৰোমন্থকে গিলি খোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে। ৰোমন্থক প্ৰাণী কোনবিলাক? গৰু ছাগলী, যিবিলাকে ঘাঁহ বননি খাই জীয়াই থাকে, তৃণভোজী প্ৰাণীবিলাক। এই ৰোমন্থকে কি কৰে? গিলি খোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে। যেনে চাবাচোন, তোমালোকৰ ঘৰত যদি গৰু ছাগলী আদিবোৰ আছে, সেই গৰু ছাগলীবোৰে কি কৰে? যেতিয়া সিহঁতে জিৰণি লয় বা ৰাতিৰ সময়ত সিহঁতে কি কৰে? ঘাঁহবোৰ মুখলৈ আনি কিছু সময়ৰ বাবে চোবাই থাকে। গতিকে এইটো বাক্য শুদ্ধ বাক্য। তোমালোকে উত্তৰ বুলি লিখি শুদ্ধ অশুদ্ধ বুলি লিখি ল'ব পৰা। ঠিক আছে। ৩ নম্বৰত কি দিছে চোৱাচোন। ৩ নম্বৰত দিছে নিম্নলিখিত শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। ইয়াতে কেইটামান প্ৰশ্ন দিছে আৰু প্ৰত্যেকটো প্ৰশ্নৰে ৪টাকৈ অপশ্যন দিছে। চোৱাচোন, যিটো শুদ্ধ হয় তাত আমাক শুদ্ধ চিন দিবলৈ দিছে। এই নম্বৰত দিছিল স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয়। অপশ্যন দিছিলে এ পাকস্থলীত, অপশ্যন বি মুখত, অপশ্যন চি ক্ষুদ্ৰান্তত, অপশ্যন ডি বৃহদন্ত্ৰত। পাঠটো মই বুজাই দিওঁতেও তোমালোকক কৈছিলোঁ যে স্নেহ পদাৰ্থ সম্পূৰ্ণৰূপে হজম হয় ক্ষুদ্ৰান্তত। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। যদিহে তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ২ নম্বৰত দিছিল পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয়। পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয়। অপশ্যন দিছিলে এ পাকস্থলীত, অপশ্যন বি খাদ্যনলীত, অপশ্যন চি ক্ষুদ্ৰান্তত, অপশ্যন ডি দিছিলে বৃহদন্ত্ৰত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডিটো
পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয় বৃহদন্তত। নেক্সট 4 নম্বৰত কি দিছে স্তম্ভ 1ত দিয়া বিষয়বোৰ স্তম্ভ 2ৰ লগত মিলাব দিছে। স্তম্ভ 1ত খাদ্যৰ উপাদানসমূহৰ নাম দিছে আৰু পাচনৰ ফলাফলৰ নাম আমাক স্তম্ভ 2ত দিছে। এইখিনি আমাক মিলাবলৈ দিছে। খাদ্যৰ উপাদান প্ৰথমতে আছে কাৰ্বহাইড্ৰেট, পাচনৰ ফলাফল হ'ব চেনি। ঠিক আছে, এইটো আমি এনেদৰে স্কেল ব্যৱহাৰ কৰি কাঠ পেন্সিল ব্যৱহাৰ কৰি তোমালোকে চিনটো দি ল'ব পাৰিবা। ঠিক আছে, নেক্সট কি দিছে চোৱা প্ৰটিন। প্ৰটিন পাচনৰ ফলত কি হয় এমিনো এচিড হয়, গতিকে প্ৰটিনটো হ'ব এমিনো এচিড। ঠিক আছে, শেষত ৰৈ গ'ল স্নেহ পদাৰ্থ। স্নেহ পদাৰ্থৰ পাচনৰ ফলাফল হ'ব ফেটি এচিড আৰু গ্লিচাৰল। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 5ত দিছিল ভিলাই কি, সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি। তোমালোকে উত্তৰটো এনেদৰে লিখিবা। ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে, এইবোৰক ভিলাই বুলি কোৱা হয়। সেইবোৰৰ অৱস্থিতি ক'ত সুধিছে, ভিলাইৰ অৱস্থিতি হৈছে ক্ষুদ্ৰান্তৰ বেৰত। লগতে কাৰ্য কি সেইটো লিখিব দিছে, অলপমান দীঘলীয়া হ'ব উত্তৰটো, এনেদৰে লিখিবা। ভিলাইয়ে পাচন হোৱা খাদ্যৰ শোষণৰ বাবে পৃষ্ঠৰ কালি বৃদ্ধি কৰে। প্ৰতিটো ভিলাইৰ পৃষ্ঠৰ ওচৰত পাতল আৰু সৰু তেজৰ নলীৰ জালিকা আছে। ভিলাইৰ পৃষ্ঠভাগে পাচন হোৱা খাদ্যবস্তুবোৰ শোষণ কৰে। শোষণ হোৱা পদাৰ্থবোৰক তেজৰ ক্ষুদ্ৰ নলীৰ দ্বাৰা দেহৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে। এনেদৰে লিখি ল'বা। কুৱেশ্যন নম্বৰ 6ত দিছিল পিত্তৰস ক'ত উৎপন্ন হয়, খাদ্যৰ কোনটো উপাদানক পিত্তৰসে হজম কৰে। পিত্তৰস ক'ত উৎপন্ন হয় আমি পাইছিলোঁ নহয়, এনেদৰে লিখিবা। পিত্তৰস যকৃতত উৎপন্ন হয়। পিত্তৰসে চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰায়। নেক্সট কুৱেশ্যন চাওঁ আহা। কুৱেশ্যন নম্বৰ 7। কুৱেশ্যনটো আছিলে ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটটোৰ নাম লিখা আৰু ইয়াৰ কাৰণটো লিখা। মানে ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু আমি মানুহবিলাকে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটটোৰ নাম লিখিব দিছে। আৰু কিহৰ কাৰণে কেৱল ৰোমন্থক প্ৰাণীয়ে সেই কাৰ্বহাইড্ৰেটটো হজম কৰিব পাৰে, আমি মানুহে হজম কৰিব নোৱাৰোঁ, সেইটো কাৰণটো আমাক লিখিবলৈ কৈছে। উত্তৰটো এনেদৰে লিখিবা। ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটটোৰ নাম হৈছে চেলুলজ। ঠিক আছে, চেলুলজ সেইটো নামটো। কিহৰ কাৰণে হজম কৰিব নোৱাৰোঁ সুধিছে, গতিকে লিখিবা ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত আৰু বৃহদন্তৰ মাজত চিকাম নামেৰে এটা ডাঙৰ মোনা সদৃশ অংগ থাকে। ইয়াত খাদ্যৰ চেলুলজবোৰ নিৰ্দিষ্ট বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা হজম হয়, যিবোৰ বেক্টেৰিয়া মানুহৰ দেহত নাথাকে। ঠিক আছে, সেই বেক্টেৰিয়াসমূহ আমাৰ মানুহবিলাকৰ দেহত নাথাকে বাবে আমি সেই কাৰ্বহাইড্ৰেট চেলুলজ নামৰ কাৰ্বহাইড্ৰেট যিটো আছিলে এইটো আমি হজম কৰিব নোৱাৰোঁ, কেৱল ৰোমন্থক প্ৰাণীহে হজম কৰিব পাৰে। কুৱেশ্যন নম্বৰ 8 দিছিল, কি দিছে চোৱা। আমি কিয় গ্লুক'জৰ পৰা ততালিকে শক্তি পাওঁ। তোমালোকে চাবাচোন, কেতিয়াবা যদি আমি দুৰ্বল হওঁ আমাক ডক্তৰে কি খাবলৈ পৰামৰ্শ দিয়ে, গ্লুক'জ খাবলৈ। এই গ্লুক'জৰ পৰা ততালিকে শক্তি পোৱাৰ কাৰণটো কি, এনেদৰে লিখিবা। আমি গ্লুক'জৰ পৰা ততালিকে শক্তি পাওঁ কাৰণ গ্লুক'জ হ'ল খাদ্যৰ সৰলতম অৱস্থা। গ্লুক'জ তেজে পোনপটীয়াকৈ শোষণ কৰি ল'ব পাৰে আৰু অক্সিজেনৰ উপস্থিতিত ভাগি ততালিকৈ শক্তি উৎপন্ন কৰে। ঠিক আছে, এনেদৰে লিখি ল'বা। কুৱেশ্যন নম্বৰ 9। তলত দিয়াবোৰ খাদ্যনলীৰ কোনটো অংশৰ লগত জড়িত সুধিছে। খাদ্যৰ শোষণত কি হ'ব, খাদ্যৰ শোষণত হ'ব এইটো ক্ষুদ্ৰান্ত। ঠিক আছে, ক্ষুদ্ৰান্ত। খাদ্য চোবোৱা মুখৰ গহ্বৰ হ'ব। ঠিক আছে, মধুচৌকাৰ খ, তাৰপিছত গ, শৈবহ ব, মুখৰ গহ্বৰ। বেক্টেৰিয়া ধ্বংস কৰাত হ'ব পাকস্থলী। পদ আকাৰ ক, শৈধস্থ, লত দীৰ্ঘ ইকাৰ।
ঠিক আছে পাকস্থলী খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত এইটো আকৌ হ'ব ক্ষুদ্ৰান্ত মল সৃষ্টি হোৱাত হ'ব বৃহদন্ত্ৰ আশা কৰিছোঁ তোমালোকে এইখিনি চিনি পাইছা কিবা অসুবিধা পালে কমেণ্ট ছেকশ্যনত জনাবা মই কমেণ্ট বক্সতো তোমালোকক লিখি দিম ঠিক আছে কুৱেশ্যন নম্বৰ 10 কি দিছে চাওঁ আহা কুৱেশ্যন নম্বৰ 10ত দিছে যে এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য কি সাদৃশ্য আছে মানে একে কি আছে আৰু পাৰ্থক্য কি বেলেগ আছে আমাক সুধিছে তো লিখিবা এনেদৰে সাদৃশ্য লিখিবা মানুহ আৰু এমিবাৰ খাদ্য পাচনৰ মূল প্ৰক্ৰিয়াটো একে মানুহৰ খাদ্য পাচনৰ যিটো মূল প্ৰক্ৰিয়া সেই মূল প্ৰক্ৰিয়াটোৰ লগত এমিবাৰ খাদ্য পাচনৰ মূল প্ৰক্ৰিয়াটোৰ মিল আছে ঠিক আছে একেই হয় পাৰ্থক্য লিখিবা এমিবাই খাদ্য ৰেক্টিকাত হজম কৰে আৰু মানুহে ক'ত হজম কৰে পাকস্থলীত এইটো হৈ গ'ল এটা পাৰ্থক্য তোমালোক এটাকৈ লিখি দিছোঁ কাৰণ তোমালোকে বহুতেই কৈ থাকা যে উত্তৰসমূহ দীঘলীয়া হয় গতিকে মই তোমালোক চমুকৈ লিখি দিছোঁ দীঘলীয়াকৈ যদি লাগে কমেণ্ট কৰিবা মই চেষ্টা কৰিম দীঘলীয়াকৈ লিখি দিবলৈ কুৱেশ্যন নম্বৰ 11 স্তম্ভ একৰ বিষয়বোৰৰ লগত স্তম্ভ 2ৰ উপযুক্ত বিষয়বোৰ মিলোৱা মানে স্তম্ভ একৰ লগত আমাক স্তম্ভ 2টো মিলাব দিছে লালতী গ্ৰন্থে কি কৰে আমি জানো লালতী গ্ৰন্থত কি হয় লালতী নিঃসৰণ হয় লালতী গ্ৰন্থিত লালতী নিঃসৰণ হয় গতিকে 1 নম্বৰটো আমি 3 নম্বৰ এই নম্বৰটো আমি 3 নম্বৰটোৰ লগত মিলাই দিলোঁ ঠিক আছে নেক্সট কি আছে পাকস্থলী কি হয় এচিড বাহিৰ কৰে হ'ব পাকস্থলীত এচিড বাহিৰ কৰে নেক্সট চোৱা কি দিছে যকৃতটো হ'ব পিত্তৰস নিঃসৰণ কৰে পিত্তৰস নিঃসৰণ হয় ঠিক আছে পিত্তৰস নিঃসৰণ হয় হ'ব যকৃত 2 নম্বৰত আছে মলাশয়টো হ'ব পাচন নোহোৱা খাদ্যৰ সঞ্চয় নেক্সট কি দিছে চোৱা ক্ষুদ্ৰান্তত কি হয় পাচন সম্পূৰ্ণ হয় ঠিক আছে এতিয়া চোৱাচোন ইয়াতে আছে খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত কি হৈছে ক্ষুদ্ৰান্তত কি হয় পাচন সম্পূৰ্ণ হয় বৃহদন্ত্ৰ এতিয়া চোৱা ইয়াতে অপচন দুটা আছে ইয়াৰ কোনটো শুদ্ধ হ'ব বৃহদন্ত্ৰ কি হ'ব পানীৰ শোষণ ঠিক আছে তোমালোকে এনেদৰে চিন দি ল'বা কাঠ পেঞ্চিল ব্যৱহাৰ কৰি কুৱেশ্যন নম্বৰ 12 চোৱা চিত্ৰ 2.11ত পাচন তন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰা ইয়াতে চোৱা এটা চিত্ৰ তোমালোকে দেখিবলৈ পাইছা এটো হৈছে মানুহৰ পাচন তন্ত্ৰৰ এটা চিত্ৰ তোমালোকে পাঠটোতো পাইছা ঠিক আছে এই যে চিত্ৰ আছিলে এই চিত্ৰটোত থকা এই যিবিলাক অংশ আছে বিভিন্ন অংশ আছে এই অংশবোৰ আমাক চিহ্নিত কৰিব দিছে তোমালোকৰ কিতাপখনৰ পৃষ্ঠা নম্বৰ 24 উলিয়াই লোৱাচোন গতিকে তোমালোকে এনেদৰে ধুনীয়াকৈ তোমালোকৰ কিতাপখনত লিখি ল'বা ঠিক আছে তোমালোকে কিতাপখনৰ পেজ নম্বৰ 24 টো তোমালোকে পাবা এইখিনি তোমালোকে মই আৰু লিখি দি নাথাকো তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ চিহ্নিত কৰি ল'বা কোনটো অংশৰ কি নাম তোমালোকে যদি কিতাপখনত বিচাৰি নোপোৱা ইয়াৰ পৰা তোমালোকে স্ক্ৰিনশ্বটটো লৈ ল'ব পাৰিবা ঠিক আছে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিবা শেষৰ প্ৰশ্নটো চোৱাচোন ইয়াত দিছে যে আমি কেৱল কেঁচা পাত জাতীয় শাক-পাচলি বা ঘাঁহ খাই জীয়াই থাকিব পাৰিমনে আলোচনা কৰিব দিছে কি কৈছে চোৱা আমি কেৱল কেঁচা পাত জাতীয় শাক-পাচলি বা ঘাঁহ খাই জীয়াই থাকিব পাৰিমনে অৰ্থাৎ গৰু ছাগলীবোৰ যেনেদৰে জীয়াই আছে সিহঁতে কি খায় কেঁচা পাত খায় গছৰ কেঁচা পাত শাক-পাচলি আদিবোৰ বা ঘাঁহ খায় সিহঁতেও খায় গতিকে তেনেকুৱা ধৰণে খাই আমি জীয়াই থাকিব পাৰিমনে সুধিছে এনেদৰে লিখিব পৰা আমি পৰভোষী প্ৰাণী মানে আমি খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় সেইবাবে আমি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰোঁ আমি মাত্ৰ কেঁচা পাতজাতীয় শাক-পাচলি খাইও জীয়াই থাকিব পাৰোঁ উদ্ভিদৰ পৰা পোৱা কাৰ্বহাইড্ৰেট জাতীয় খাদ্য খাই আমি জীৱন ধাৰণ কৰোঁ
কাৰ্বহাইড্ৰেটে শক্তি যোগান ধৰে। তাৰোপৰি কাৰ্বহাইড্ৰেট সংশ্লেষিত হয় শ্বেতসাৰ আৰু প্ৰটিনো উদ্ভিদে তৈয়াৰ কৰে। গতিকে মাত্ৰ উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি জীৱন ধাৰণ কৰিব পাৰোঁ। কিন্তু আমাক লাগতিয়াল সকলো খাদ্য আমি উদ্ভিদৰ পৰাই নাপাওঁ। গতিকে আমি খাদ্যৰ বাবে আন প্ৰাণীৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া হয়। যেনে আমি প্ৰাণী বুলি ক'লে গৰু বা ছাগলীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। ঠিক আছে, এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকক এই পাঠটিৰ ভিতৰুৱা কুৱেশ্যন আনচাৰখিনি লাগে তোমালোকে কমেণ্ট কৰিবা, মই চেষ্টা কৰিম উত্তৰখিনি কৰি দিবলৈ। আৰু নেক্সট ক্লাছত তোমালোকৰ 3 নম্বৰ পাঠ আছে তাপ হিট, এই পাঠটিৰ উত্তৰখিনি কৰি দিম। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা। ভিডিঅ'টো যদি চাই ভাল পাইছা তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা।